নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈ। আশা কৰোঁ আপোনালোক ভালে কুশলে আছে। যদিহে মোৰ ভিডিঅ'বোৰ চাই ভাল পায়, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট কৰিব, লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। হয়, ছ'চিয়েল মিডিয়াত একাংশই ক'বলৈ আৰম্ভ কৰিছে যে গৰিমা শইকীয়াৰ কোটি টকাত বিক্ৰী গ'ল। সঁচাকৈ গৰিমা শইকীয়াৰ কোটি টকাত বিক্ৰী গ'ল নেকি? কিয় বিক্ৰী গ'ল? নিজৰ স্বামীৰ দোষীক শাস্তি দিবলৈ তেওঁ এবাৰো চেষ্টা কৰা নাই। তেওঁ কি কৰা নাই? দোষীক বচাবলৈ চেষ্টা কৰিছে নেকি? কিয়? আমি কেনেকৈ ভাবিব পাৰিলো যে গৰিমা শইকীয়া গাৰ্গ বিক্ৰী গ'ল আৰু বিক্ৰী কাৰ ওচৰত যাব? যিজন মাইকী সৰ্বশ্ৰান্ত হৈ গ'ল, তেওঁৰ হেৰুৱাবলৈ একোৱেই নাই। সকলো যেন হেৰুৱাই গ'ল। 19 ছেপ্টেম্বৰৰ দিনাখনে সিহঁতৰ জীৱন যেন স্তব্ধ হৈ গ'ল। পাবলৈ একো নাই, হেৰুৱাবলৈ একো নাই। প্ৰাণৰ মৰমৰ গোল্ডিক যি এটা সময়ত বন্ধুৰ দৰে ট্ৰিট কৰে, এটা সময়ত পত্নীৰ নিচিনাকৈ তেওঁক ট্ৰিট কৰে, আৰু এটা সময়ত এটা যেন অবুধ শিশুক ট্ৰিট কৰে, তেনেদৰে তেওঁক ট্ৰিট কৰিছিলে। সেইজন স্বামীৰ মৃত্যুত তেওঁৰ কি অকণো দুখ নাই? তেওঁ কি বিক্ৰী যাব পাৰে? আমি ইমান তললৈ কেনেকৈ নামিব পাৰো যে তেওঁ গৰিমা শইকীয়া গাৰ্গ বিক্ৰী যাব পাৰে? শ্যামকানু মহন্তৰ পত্নীৰ লগত গৰিমা শইকীয়া গাৰ্গক তুলনা কৰা হৈছে। শ্যামকানু মহন্তৰ পত্নীয়ে উকিল বিচাৰি হাবাথুৰি খাইছে নিজৰ স্বামীক বচাবলৈ, আৰু গৰিমা শইকীয়া গাৰ্গে একোৱে কৰা নাই নিজৰ স্বামীক ন্যায় দিবলৈ। এনেকুৱা কথাবোৰ ওলাবলৈ আৰম্ভ কৰিছে। কয় নহয়, চোৰেহে চোৰৰ ঠেং জানে। গতিকে শ্যামকানুৰ পত্নীয়ে ইমান দিনে 2 নম্বৰী টকা খাই খাই পেট বাঢ়ি গৈছে। নিজৰ গিৰিয়েকক বচাবলৈ তেওঁ আপ্ৰাণ চেষ্টা কৰিবই। কিন্তু গৰিমা শইকীয়া গাৰ্গ বা জুবিন গাৰ্গ দাদা এজন চোৰ নাছিলে, প্ৰবঞ্চক নাছিল। তেওঁক বচাবৰ কাৰণে যে গৰিমা শইকীয়া গাৰ্গে তেনেদৰে লৰা ঢাপৰি কৰিব লাগিব। তেওঁলোকে কেছ ফাইল কৰিছে, তেওঁলোকে মহামান্য আদালতৰ ওপৰত বিশ্বাস ৰাখিছে, তেওঁলোকক ন্যায় দিব বুলি আমাৰ অসম চৰকাৰখনৰ ওপৰতো তেওঁলোকৰ আস্থা আছে। আমাৰ অসম চৰকাৰখনেও আমাক জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত ন্যায় দিব বুলি তেওঁলোকে ভৰসা ৰাখিছে। ইয়াৰ পিছতো তেওঁলোকে নিজাববীয়াকৈ কিবা কৰিব লাগিব বুলি তেওঁলোকে এবাৰলৈকো ভবা নাই। যদি আপোনালোকে ভাবিছে, তেতিয়াহ'লে আপোনালোকে গৈ পেলাই তেওঁলোকক কৈ দিয়কচোন কি কৰিব লাগিব, কি কৰিব নালাগিব। কাৰণ তেওঁলোক হৈছে মাইকী মানুহ। এতিয়া সেইখন ঘৰত মুৰব্বী বুলিবলৈ কোনোৱেই নাই। জুবিন গাৰ্গ ডাঙৰীয়া আছিল, তেওঁলোকৰ মূৰত হাত আছিলে। সেই হাতখন নোহোৱা হোৱাৰ পিছত যেন তেওঁলোকৰ কোনোৱেই নাই। শুদ্ধ পথ কোনটো, অশুদ্ধ পথ কোনটো, আৰু আত্মীয়ক বিশ্বাস কৰিছিলে, কিন্তু আত্মীয়বোৰেও যে তেওঁলোকক ধোকা দিবলৈ আৰম্ভ কৰিছে। তেওঁলোকে এতিয়া কাক বিশ্বাস কৰিব? যদি আপোনালোকেই জানে তেওঁলোকে কিবা ভুল পথেৰে গৈ আছে, তেতিয়াহ'লে আপোনালোকে গৈ পেলাই চিধা পথটো দেখুৱাই দিয়কচোন। এনেদৰে আবুল তাবুল বকি তেওঁলোকৰ মানসিক তথা শাৰীৰিকভাৱে তেওঁলোকক অপদস্থ নকৰিব। তেওঁলোকৰ জ্বলি থকা জুইকুৰা নুৱাবলৈ চেষ্টা কৰক। আকৌ সেই জ্বলি থকা জুইকুৰাৰ ওপৰত ঘি ঢালি দপদপকৈ জ্বলাবলৈ চেষ্টা নকৰিব। কাৰণ তেওঁলোকৰ দুখ আমাৰ দুখতকৈ অত্যন্ত গভীৰ, আৰু দিন যোৱাৰ লগে লগে যেন তেওঁলোকৰ দুখবোৰ আকৌ বেছিকৈ বাঢ়িবলৈ আৰম্ভ কৰিছে। শ্যামকানুৰ পত্নীৰ নিচিনাকৈ গৰিমা শইকীয়া গাৰ্গে উকিল বিচাৰি হাবাথুৰি খাব কেতিয়াও নালাগে। গৰিমা শইকীয়া গাৰ্গক শ্যামকানুৰ পত্নীৰ লগত তুলনা নকৰিব। কাৰণ তেওঁলোকে 2 নম্বৰী টকা খাই টকা ঘটা মানুহ। কিন্তু জুবিন গাৰ্গ ডাঙৰীয়াই 2 নম্বৰী টকা ঘটি ধনী হোৱা মানুহ কেতিয়াও নাছিলে। তেওঁলোকে বক্ৰ পথে গৈ পেলাই টকা ঘটা নাছিলে। যিবোৰে বক্ৰ পথে গৈ পেলাই টকা ঘটিছে, তেওঁলোকৰ হয়তো হবয়ে।
তেওঁলোকেতো তেওঁলোকৰ বচাবলৈ আপ্ৰাণ চেষ্টা কৰিবই। গতিকে এনেকুৱা কথা কৈ তেওঁলোকক আকৌ দুখৰ মাজলৈ ঠেলি নিদিব প্লিজ। এইখিনি কৈয়ে মই মোৰ ভিডিঅ'ৰ সামৰণি মাৰিছোঁ। নমস্কাৰ।